আগত তামুলপুৰ জিলাৰ নাগিজুলি সমষ্টিৰ এম ধৰ্মনাৰায়ণ দাস ডাঙৰীয়াই ঘাগৰা এটা অনুষ্ঠানত আহি তেওঁ মন্তব্য দিছিল যে বাঙালীসকলৰ হেনো বৰ্তমান অসমত কোনো সমস্যা নাই। ডি ভোটাৰৰ সমস্যাটো অকল বঙালী সম্প্ৰদায়ৰ অকল নহয়, তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা। তো সেই সমস্যাটো ডাঙৰ সমস্যা নহয় বুলি তেওঁ মন্তব্য দিছিল। তেওঁক আমি ক'ব খোজোঁ যে বঙালীৰ ডি ভোটাৰৰ সমস্যাটো আজিৰ নহয় না। বঙালীৰ ডি ভোটাৰৰ সমস্যা 1971 চনৰ পৰাই যে মানে ডি ভোটাৰৰ সমস্যাটো আমি ভোগ কৰি আছোঁ। এই ডি ভোটাৰৰ সমস্যাৰ কাৰণে আমি বিভিন্ন আন্দোলন কৰিছোঁ। তো আজিলৈ আমাৰ এই ডি ভোটাৰৰ সমস্যাটো আমি সমাধান হোৱা নাই বুলি আমি ইতিমধ্যে মানে জানিবলৈ পালোঁ। ডাঙৰীয়াক আমি সুকিয়াই দিব বিচাৰোঁ যে আগন্তুক দিনত বঙালী জাতিক লৈ তেওঁ এনেকুৱা তুলঙা মন্তব্য নকৰে যেন, আৰু তেওঁ যদি বঙালী জাতিৰ স্বাৰ্থে যদি কাম কৰিব নোৱাৰে তো এনেকুৱা তুলঙা মন্তব্য যাতে নিদিয়ে, তাৰ কাৰণে মই তেওঁক সুকিয়াই দিছোঁ। সৰ্বপ্ৰথমে সমূহ অসমবাসী তথা বিটিয়াৰবাসীলৈ নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌ বিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ফালৰ পৰা। আজি আমি বিশেষভাৱে আজি সংবাদমেলৰ আয়োজন কৰিব লগা হ'ল। কাৰণ হ'ল কেইদিনমান আগত আমি শুনিবলৈ পাইছোঁ, নিউজত শুনিবলৈ পাইছোঁ আমি এই ঘাগৰাত আমাৰ তামুলপুৰ জিলাৰ নাগৰিজুলি সমষ্টিৰ এম ধৰ্মনাৰায়ণ দেৱে যি এটা ডি ভোটাৰক লৈ যি এটা কটু মন্তব্য এটা আগবঢ়াইছে, তো সেই মন্তব্য আমি শুনি আমি বঙালী সমাজে অবাক হৈছোঁ যে আজি চাওক ডি ভোটক লৈ যি যেনেকুৱা একটা মন্তব্য আগবঢ়াইছে, তেওঁ নাজানে নেকি আজি আমাৰ বঙালী সমাজ আজি 71 চনৰ পৰাই যি এটা ডি ভোটৰ সমস্যাক লৈ ভুগি আছে, এটা যন্ত্ৰণাত ভুগি আছে, সেই বিষয়ক লৈ তেওঁ যেনেকুৱা এটা মন্তব্য দিছে। তেওঁ কৈছে যে ডি ভোটৰ সমস্যা নেকি সকলো জাতি জনগোষ্ঠীৰে আছে, বঙালী সমাজৰে মাথো নহয়। কিন্তু এটা কথা স্পষ্ট, আমি গম পাইছিলোঁ হয় কোচ ৰাজবংশী হওক, বৰ্মন সম্প্ৰদায়ৰ মানুহৰে হওক বা গোৰ্খা সম্প্ৰদায়ৰ মানুহৰে হওক, সকলোৰে সমস্যা আছিল ডি ভোটৰ। কিন্তু আজিৰ দিনত আমি দেখিবলৈ পাইছোঁ অসমত কিন্তু গোৰ্খা সম্প্ৰদায়ে হওক বা কোচ ৰাজবংশীয়ে হওক বা অন্যান্য কিছুমান সম্প্ৰদায়ৰ আমি কিন্তু তেওঁলোকৰ যিটো সমস্যা আছিল সেই সমস্যা কিন্তু আমাৰ বিজেপি চৰকাৰে কিন্তু সমস্যাৰ সমাধান কৰি দিছে। কিন্তু এটাই কথা, আমাৰ আজি বঙালী সম্প্ৰদায়ৰ এজনে এটা জাতিক ক্ষতি কৰাকৈ এটা মন্তব্য দিছে, তাক আমি সদৌ বিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। কাৰণ তেওঁ আজি তেওঁৰ সমষ্টিতে গম পোৱা মতে বিভিন্ন ধৰণৰ ডি ভোটৰ নটিচ আহি আছে, তেওঁলোকে বিভিন্ন যন্ত্ৰণাত ভুগি আছে। কিন্তু তেওঁ নিজৰ সমষ্টিক বাদ দি আজি আমাৰ এই ওদালগুৰিত আহি এটা মানে প্ৰগ্ৰামত আহি তেওঁ এটা কটু মন্তব্য আগবঢ়ালে। তাৰ বাবে আমি ধিক্কাৰ জনাইছোঁ আৰু সকীয়াই দিব বিচাৰিছোঁ যে এনেধৰণৰ হয়তো তেওঁৰ ডি ভোটৰ বিষয়ে হয়তো জ্ঞান নাই, সেইবাবে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। তো আমি সকীয়াই দিছোঁ তেওঁ যাতে এনেধৰণৰ মন্তব্য যাতে দুনাই আগ নবঢ়ায়। আৰু এটা কথা কি, আজি আমি গম পোৱা মতে সকলো জাতি জনগোষ্ঠীৰে প্ৰায়ে ডি ভোটৰ সমস্যা কিন্তু সমাধান হৈ গৈছে। কিন্তু বিজেপি চৰকাৰে আমাক ভোট বেংক হিচাপে আমাক ইউজ কৰি আছে। আজি চাবলৈ গ'লে সকলো জাতি জনগোষ্ঠীৰে ঘোষণা মানে আনুষ্ঠানিকভাৱে ঘোষণা কৰি দিছে যে ডি ভোটৰ সমস্যা নাথাকিব। আজি গোৰ্খা সম্প্ৰদায়ৰ সমস্যা সমাধান হ'ল, কোচ ৰাজবংশী সকলৰ সমস্যা হ'ল। আমি ধুনীয়াকৈ তেওঁলোকক আদৰণি জনাইছোঁ আৰু আনন্দিত হৈছোঁ। কিন্তু আমাৰ বঙালীসকলে কি আমি ভূমিপুত্ৰ নহয় নেকি অসমৰ? আমি কি দুখ কৰিছোঁ বঙালীসকলে? সেয়েহে আজি স্পষ্ট কথা, আমি গম পোৱা মতে এতিয়া আমি গম পাইছোঁ অলৰেডি আমি বিজেপি চৰকাৰে কিন্তু আমাক ভোট বেংক হিচাপে ইউজ কৰি আমাক কিন্তু ষড়যন্ত্ৰৰ মাধ্যমত পেলাই আমাক কিন্তু শেষ কৰাৰ এটা ষড়যন্ত্ৰ চলাই আছে বিজেপি চৰকাৰে। তো আমাৰ যদি এই 26ৰ ইলেকশ্যনৰ আগত যদি আমাৰ সমস্যাৰ সমাধান নকৰে, তেন্তে আমি কিন্তু বেলেগ এটা বিকল্প কৰাৰ চিন্তা আমি কৰিব লাগিব, প্ৰত্যুত্তৰ দিবলৈ আমি বাধ্য হ'ম। সেইখিনিয়ে কৈ সৰ্বশেষত আজি যেহেতু উচ্চ মাধ্যমিকত
মাধ্যমিকৰ যি ফলাফল ঘোষণা হ'ল সেয়ে সকলো অসমবাসীৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ফালৰ পৰা তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল তেওঁলোকে উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকে যাতে মন মাৰি তেওঁলোকে যাতে কোনো ধৰণৰ মানে পিছুৱাই নাযায় তেওঁলোকে যাতে প্ৰচেষ্টা চলাই যায় তেওঁলোককো শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইখিনি কৈয়ে হয়